ৰাতি 11টা বজাত মানে পাকঘৰত বাঘ সোমোৱা নিচিনা লাগিলে গোটেই মানে বাঘৰ নিচিনা আৱাজ তাৰপাছত আমি ভাবিলোঁ বাঘে সোমালে তাৰপাছত আমি চিঞৰি আছোঁ এই গোটেই মানুহকেইটাক মাতিলোঁ বাঘ বুলি কোনো অহা নাই ভয়তে তেতিয়া আমি বাহিৰত ওলাবলৈও সাহ কৰা নাই মানে ইফালে আৱাজ আহি আছে তাত বৰষুণ দি আছে ইফালে লাইটো নাই উপায় নাপায় তেতিয়া বাপেক পুতেক ওলাই খাহ কৰি এনেকৈ টৰ্চ জ্বলাই চালোঁ বাৰীত মানে হাতীটো পেটটোৱে দেখা পালোঁ তেতিয়া হাতী বুলি চিঞৰাত মানে টিন চিন বজাই তেতিয়া মানে হাতীটো ওলাই গ'ল গোটেই ধ্বংস কৰিলে আৰু মৰণা মাৰি দিলে পাকঘৰটো আৰু ভঁৰালটো গোটেই ধান খেক ভঁৰাল ধান খেক ইফালে চাউল তাউল বস্তা চস্তাত আছিলে চব খেক ইফালে বাৰী চাৰী গোটেই বাৰী মানে ধ্বংস কৰি দিলে হাতী 16টামান আছিলে পোৱালি 7টামান আছিলে নেকি কি ক'ব চৰকাৰক এতিয়া চৰকাৰে কিবা সাহাৰ্য কৰি দিলে ভাল আৰু নহ'লে আমি দুখীয়া শ্ৰেণীৰ মানুহ খেতি 10টা পৰিয়াল খেতি কৰি লোকৰ খেতি কৰি আমি জীয়াই থকা মানুহ চৰকাৰে কিবা এটা কৰি দিলে ভাল হ'লহেঁতেন নহ'লে আমি এতিয়া গোটেই 10জন পৰিয়াল কেনেকৈ থাকিম ইয়াত